নমস্কাৰ। আজি ভিডিঅ'টোত জনাব বিচাৰোঁ যে আপোনালোকক যি দেখুৱাই আছোঁ ভিডিঅ'টোত বেতগছৰ আগ আৰু ঢেকীয়া শাক আৰু চেংমা শাক, ইহঁত কিন্তু যদিও জংঘলত হয় কিন্তু মংগল কাৰ বাবে? আমাৰ বাবে। গতিকে ইহঁতৰ গুণানুগুণবোৰ আমি যদি ভালকৈ উপলব্ধি কৰোঁ নিশ্চয় বুজি পাম। যদি ওপৰৰ পৰা চাওঁ তেতিয়াহ'লে বুজি নাপাম। ইয়াৰ গুণানুগুণবোৰ আপোনালোকক ক'বলৈ গৈছোঁ, মন দি শুনিব। যদি কথাখিনি কওঁতে ভুলো হৈ গৈছে মই ক্ষমা বিচাৰিছোঁ। তেতিয়াহ'লে বলক প্ৰথমতে মই আৰম্ভ কৰোঁ বেতগছৰ আগৰ কথাটো। কিয় খাব লাগে? মাহৰ মূৰত বা সপ্তাহৰ মূৰত এদিন যে খাব লাগে, কিয় খাব লাগে এই কথাখিনি আপোনালোকক কওঁ, মন দি শুনিব। এইকাৰণে খাব লাগে, আমি বাহ্যিকত বা বাহিৰত চালে সৰু সৰু পেলু কিছুমান দেখা পোৱা যায়, আৰু সেই পেলুৰ দৰে যে আমাৰ বগা পেলুৰ দেহৰ ভিতৰত থাকে, যাক ফিটা পেলু বুলি কয়, হয়নে নহয়? গতিকে এই ফিটা পেলুবোৰ কমাবৰ বাবে আমি কি কৰা যায়? ঘৰত হোৱা মহানিম তিতাৰ পাত বা শুকুতা পাত, মহানিম তিতাৰ পাত ভাজি খোৱা যায়, শুকুতা তিতাৰ তৰকাৰী খোৱা যায়। ঠিক তেনেদৰে সিহঁতৰ যিমানখিনি গুণাগুণ তিতা জাতীয়ৰ বস্তুটো আছে, ঠিক তদ্ৰূপ বেতগছৰ আগতো তেনেধৰণৰ তিতা জাতীয়ৰ এটা গুণ আছে, যাৰ ফলত আপোনাৰ যদি ব্লাডটোৰ বেছি মিঠা হৈ যায় তেতিয়া আপোনাৰ ক্ষতি আছে। গতিকে চুগাৰ লেভেলটো বেছি বাঢ়ি যাব। আপোনাৰ যেতিয়া মিঠা তেজবিলাকত আহি যায় কণিকাত, তেতিয়া আপোনাৰ কি হ'ব? চুগাৰ লেভেলটো বেছি বাঢ়ি যায়। তেতিয়া আপুনি কি হয়? হয়তো বেমাৰত ভুগিবলগীয়া হয়। সেইকাৰণে আমি পৰাপক্ষত তিতাজাতীয় বস্তুবোৰ খাব লাগে। তেতিয়া আমাৰ দেহত যিমান ফিটা পেলু হ'ব লাগে সিমান নহয়। গতিকে বেতগছৰ আগ এইকাৰণে খাব লাগে, আপোনাৰ ব্লাডটোৰ ঠিকে ৰাখে। তাৰ বাদেও আপোনাৰ দেহত যিবোৰ ফিটা পেলু হয় সেইবোৰ কমায়, হয়নে নহয়? গতিকে এতিয়া বেতৰ বিষয় বা বেতগছৰ আগৰ বিষয়ে কথাখিনি ক'লোঁ। সুন্দৰকৈ ভাজি খাব লাগে, সৰু সৰু কাটি একদম। তাৰপিছত আপোনাৰ এতিয়া ক'ম মই ঢেকীয়া শাকৰ বিষয়। আপুনি ঢেকীয়া আগ এটা যদি ছিগি চাবচোন, বিজল ওলায়, পিছল পিছল। আৰু সেই বিজলটোৱে এনেকুৱা ধৰণৰ কামত আমাক দৰকাৰ হয়, হয়তো আপুনি মই বুজি নাপাওঁ। আপোনাক সুন্দৰকৈ কথাখিনি উত্থাপন কৰিছোঁ। ঢেকীয়া আগ খালে যিটো সেউজীয়াৰ আমাৰ দৃষ্টিশক্তি বঢ়ায়, লগতে আমাৰ দেহত বিজল জাতীয়ৰ এটা বস্তু আছে, সেইটো লাগিবই। আৰু সেই বস্তুটো যেতিয়া আমাৰ কমিব তেতিয়া চাব আপোনাৰ আহাৰ যিমানখিনি খাব বিচাৰে সিমানখিনি নোৱাৰিব। গম পালেনে? এই বিজল যেতিয়া বস্তু যেতিয়া থাকিব, আপুনি যিমান আহাৰ খাব, হয়তো কোনোবাই চোবাই খাই দিয়ে, গেলি খাই দিয়ে, কিয় ভিতৰলৈ যায়? ইয়াৰ অৰ্থটো হৈছে এইবোৰ পৰা যিবোৰ বিজল বস্তু আমি বা ঢেকীয়া আগৰ পৰা খোৱা যায় বা ভেন্দিৰ পৰা খোৱা যায়, আমাৰ দেহৰ মাংসৰ লগত বা যিবোৰ নলী আছে তাত সুন্দৰকৈ এটা কি কৰে, এটা প্ৰটিন বোলা বস্তুটো আমাক তাৰ লগত লিপ্ত হৈ বিলীন হয়, সেইখিনি সহায় কৰে। আৰু সেইখিনি থাকিলেহে আমাৰ কি হয়, দেহটো ঠিকে থাকে। বা মহিলাৰ ক্ষেত্ৰত সেই বিজল বস্তুটো খুবেই প্ৰয়োজন। এইকাৰণে প্ৰয়োজন, তেওঁলোক যেতিয়া গৰ্ভৱতী হ'ব বা সন্তান প্ৰসৱ কৰিব তেতিয়া সেই বস্তুটো খুব প্ৰয়োজন হয়। যেতিয়া সেই বস্তুটো নাথাকে তেতিয়া সন্তান হয়তো চিজাৰিং কৰিবলগীয়া হৈ যায়, হয়নে নহয়? প্ৰায় আজিকালি চিজাৰিং হয়, কাৰণ প্ৰায় মানুহে আজিকালি বিজলীয়া বস্তুবোৰ খাই ভাল নাপায়। কি কয়? বোলে কাহ বেছি হ'ব, হয়নে নহয়? কিন্তু এই বিজলীয়া বস্তুত যে আমাক দেহৰ এনেকুৱা এটা এনাৰ্জি দিছে, যাৰ দ্বাৰা আমি আহাৰ খালে ফটককৈ গেলা যায়, হয়নে নহয়? বা সোজা দুৱাৰ বা পায়খানাৰ দৰ্জাত যিকোনো বস্তু খালে ওলাই যায়। এইটো 100% বিজলীয়া বস্তুটো আমাৰ দেহত লাগিবই। গতিকে আজি প্ৰায় চিজাৰিং যে হৈছে এই বিজল বস্তু দেহত নথকাৰ বাবে। সেইকাৰণে আমি প্ৰায় পুৰুষ বা মহিলা আমি সকলোৱে জংঘলত হোৱা বস্তুবোৰ খাব লাগে, হয়নে? গতিকে কথাটো আপোনালোকক ইয়াৰ কথাটো বুজাই কৈছোঁ। এতিয়া চেংমা শাক এইকাৰণে খাব লাগে,
আজিকালি মানুহবোৰ প্ৰায় পানী জমা হয় দেহত। সেইকাৰণে আমি চেংমা শাকটো খাব লাগে। তেতিয়া আমাৰ দেহত বা পানীটো জমা নহয়। আৰু পানী জমা হোৱাৰ একমাত্ৰ কাৰণটো এইটোৱে হৈছে আমি পানীলাত মেডিচিন দিয়া খাই আছোঁ, ব্ৰইলাৰত মেডিচিন দিয়াবোৰ খাই আছোঁ। এইবোৰ ইনজেকশ্যনেই আমাক দেহত ক্ষতি কৰিছে। সেইকাৰণে প্ৰায় মানুহবোৰ পানী জমা হৈ পেট ফুলে মৃত্যুমুখত পৰিবলগীয়া হৈছে। আমি জানো অলপ উপলব্ধি কৰিছোঁ। আৰু যিসকলে অগত্য মদ্যপান কৰে আৰু সেইসকলৰ লাষ্ট টাইম যায় পেট ফুলে আৰু পানী জমা হয়। এইকাৰণে হয় তেওঁলোক এই মানে যিবোৰ বাহিৰত হয় সেই বস্তুবোৰ ওপৰত নজৰ নিদিয়ে খাবৰ বাবে, যাৰ ফলত সেই বেমাৰৰ লক্ষণটোৱে দেখা দি মানুহ মৃত্যুমুখত পৰে। আমি প্ৰায় দেখা পাইছোঁ এইবোৰ গাঁৱৰ হৈ আছে। গতিকে সেইকাৰণে আমি পৰাপক্ষত জংঘলত হোৱা বস্তুবোৰ খাব লাগে। গতিকে আৰু আপোনালোকক এটা এটাকৈ সুন্দৰকৈ বুজাই ক'ম, যাতে আপোনালোকৰ আশীৰ্বাদ আৰু মৰমখন পাওঁ। তাৰ বাবে আশা কৰিছোঁ আৰু পুনৰ লগ পোৱাৰ আশাৰে বিদায় ল'লোঁ। ধন্যবাদ।